দাদা দাদা এক মিনিট দাদা প্ৰথমে কথা কটাকটি সমস্যা সমাধান সমস্যা নাপায় তাৰ পাছত হতাহতি কেমেৰাৰ সন্মুখত অগপ কংগ্ৰেছ সমৰ্থকৰ মুকলি সংঘাত ৰাইজ শান্ত হওক ৰাইজ নাপায় এনেকুৱা কৰিব নাপায় নিউজ 18ৰ লাইভ অনুষ্ঠান নিউজ 18 পঞ্চায়তত উত্তপ্ত পৰিস্থিতি দাদা এক মিনিট দাদা এক মিনিট নাপায় শুকুৰবাৰে নিশা 8 বজাত নিউজ 18 অসম নৰ্থ ইষ্টত সম্প্ৰচাৰিত হৈছিল নিউজ 18ৰ বিশেষ অনুষ্ঠান নিউজ 18 পঞ্চায়ত স্থান মৰিগাঁও চহৰৰ মাজমজিয়া পাঁচ আৰু 9 ডিচেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত আৰম্ভ হোৱা আমাৰ অনুষ্ঠান নিউজ 18 পঞ্চায়ত বহিছিল মৰিগাঁও চহৰত সদল বলে মৰিগাঁৱৰ জনতাই অংশগ্ৰহণ কৰি মুকলিকৈ প্ৰকাশ কৰিছিল সমষ্টিৰ বিভিন্ন সমস্যা উপস্থিত আছিল প্ৰতিটো ৰাজনৈতিক দলৰ নেতা কৰ্মীও অনুষ্ঠানত অগপ কৰ্মীৰ অভিযোগ 15 বছৰত কি কৰিলে কংগ্ৰেছে একেটাই প্ৰশ্ন কংগ্ৰেছৰো 10 বছৰত অগপই কৰিলে কি কামৰ খতিয়ানক লৈ দুইটা দলৰ সমৰ্থকৰ মাজত লাগিল বাক বিতণ্ডা ৰাজনৈতিক বিফলতাৰ অভিযোগ যুক্তিৰে খণ্ডন কৰিব নোৱাৰি উত্তেজিত সমৰ্থক লিপ্ত হ'ল মাৰপিটত ঠেলা গোটা হতাহতিত উত্তপ্ত হ'ল নিউজ 18 পঞ্চায়ত অনুষ্ঠানৰ আধৰুতা সাংবাদিক চক্ৰপাণী পৰাশৰ আৰু জ্যেষ্ঠ সাংবাদিক মানৱজ্যোতি বৰুৱাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বাৰে বাৰে কাকুতি মিনতি কৰিও ক্ষান্ত কৰিব পৰা নাই পৰিস্থিতি সমস্যা সমাধান সমস্যা নাপায় এইবিলাক কৰিব নাপায় ৰাইজ এনেকুৱা কৰিব নাপায় উদ্ধতালিৰ সকলো সীমা অতিক্ৰম কৰি একাংশ সমৰ্থকে সৃষ্টি কৰা এই উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিলে অনুষ্ঠানত অংশগ্ৰহণ কৰা একাংশ সচেতন লোকেও অৱশেষত মৰিগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি কেমেৰাৰ সন্মুখতে হিতাহিত জ্ঞান হেৰুৱাই মৰিগাঁৱৰ একাংশ উদণ্ড ৰাজনৈতিক কৰ্মীয়ে সৃষ্টি কৰা এই অপ্ৰীতিকৰ পৰিস্থিতিয়ে লজ্জিত কৰি তুলিছে মৰিগাঁৱৰ সচেতন লোকক আগন্তুক দিনত অসমৰ 126টা সমষ্টিৰ কোনে কোনে বহিব নিউজ 18 পঞ্চায়ত এনে পৰিস্থিতিৰ যাতে পুনৰাবৃত্তি নঘটে তাৰ বাবে প্ৰতিটো পঞ্চায়তৰ ৰাজনৈতিক দলৰ সমৰ্থকলৈ থাকিব নিউজ 18ৰ বিনীত অনুৰোধ উল্লেখযোগ্য যে নিউজ 18 পঞ্চায়তৰ লগতে ককাইদেউ ৰূপত প্ৰতিদিনে বিয়লি 4:05 আপোনাৰ অঞ্চললৈ জ্যেষ্ঠ সাংবাদিক মানৱজ্যোতি বৰুৱাই লৈ আহিব ককাইদেৱে কি কয় কেমেৰা পাৰ্চন মানৱ আৰু পংকজৰ সৈতে চক্ৰপাণী পৰাশৰ আৰু মানৱজ্যোতি বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট